स्वाम कारुत कृष्ण काम कोटिजित जगत जगकुधाता साधुवान भव। गीत राग नाद ताल एक ताल। आरे पर पुरुष प्रभु दीना রিখন আরে যাক দেখি মুখী আরে কমল আরে হেন আরে রাম হরি রাম হরি হরে বজনে বুড়া আরে রাম হরি রাম হরি হরে বজনে বুড়া। আমি এই বিশ্ব ব্রহ্মাণ্ডৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ একমাত্ৰ গৰাকী। আমাৰ নিৰ্দেশতে ব্ৰহ্মা শিৱ আৰু দেৱতা মণ্ডলীয়ে নিজ নিজ কৰ্মক্ষেত্ৰত ব্ৰতী হৈ আছে।
যিজনে ইন্দ্ৰিয়গণৰ বশীভূত হৈ সৃষ্টিৰ নিয়ম কৰিছে উলংঘা, সেইজনক আমি আমাৰ অস্তিত্বৰ বিষয়ে স্মৰণ কৰাইছোঁ। কাৰণ আমি জগতৰ গৰাকী, আমি সত্য, আমি সনাতন, আমি জগতৰ সকলো কাৰণৰ কাৰণ। আমি এই কৃষ্ণ। হরি হরি মোর এদিন দয়ালো গে তু মার ঠাকুরল নাহি জন্ম তোমার থাপি ধরা ঘুঘি জন্মে জীবর নম দূর করা ঘুঘি জন্মে জীবন নম দূর করা। নারায়ণ নারায়ণ নারায়ণ। আহক আহক দেৱৰ্ষি। প্রভু, মনে মনে মই আপোনাৰ কথা কি ভাবি আছিলোঁ। প্রভু, হয় দেৱৰ্ষি। বাৰু কওকচোন দেৱৰ্ষি, প্রভু, আপোনাৰ আগমনৰ উদ্দেশ্য? নারায়ণ নারায়ণ। দেৱৰ্ষি, প্রভু, অন্তৰ্যামী আপুনি, নকলেও পাৰিছে বুজিব দেৱৰ্ষি নাৰদৰ আগমনৰ উদ্দেশ্য। দেৱৰ্ষি, তথাপিতো আজি প্ৰভু মোৰ কবৰ মন গৈছে। কি ক'বৰ মন গৈছে প্ৰভু? দেৱৰ্ষি, মনুষ্যৰ মন বুদ্ধি প্ৰাণ পুত্ৰ ভাৰ্যা বল বিক্ৰম ঐশ্বৰ্য বিভূতি এই সকলোবোৰ ক্ষন্তেকীয়া প্ৰভু। নাৰায়ণ, এনেহেনে ক্ষন্তেকীয়া জীৱনত সকলোৱে আপোনাক হৃদয়ত স্থান দিব লাগে প্ৰভু। আপোনাৰ কৃপা অবিহনে এই ত্ৰিলোকত ঘোৰ তমসাই আগুৰি ধৰিব প্ৰভু। নাৰায়ণ। দেৱৰ্ষি, প্ৰভু, আপুনি কি ক'ব বিচাৰিছে
আমি ভালদৰে বুজিব পৰা নাই। নাৰায়ণ বুজা নাই। হয় দেৱৰীখি, আপুনি সকলো বুজিছে প্ৰভু। দেৱৰীখি, কেৱল মাত্ৰ নুবুজাৰে ভাও ধৰিছে। দেৱৰীখি, নাৰায়ণ বাৰু আপুনিয়েই কওকচোন, কি কথা? কিছু বিবেক বুদ্ধিহীনে মানৱ সমাজে কিয় বাৰু আপোনাক পূজা অৰ্চনা নকৰি অন্য দেৱ দেৱীৰ পূজা অৰ্চনা বন্দনা কৰে প্ৰভু? হে দেৱৰীখি, প্ৰভু এয়া মানৱৰ নিজ ইচ্ছা। নাৰায়ণ অৱশ্যে আমাৰ প্ৰকৃত ভক্তসকলে কেতিয়াও অন্য শক্তিক পূজা নকৰে। আপুনিতো জানেই দেৱৰীখি, প্ৰভু নানান কঠিন পৰীক্ষাৰ পাছতো আমাৰ প্ৰকৃত ভক্তসকল কেতিয়াও ভক্তি ধৰ্মৰ পৰা বিচলিত নহয়। ইয়াৰ অনেক উদাহৰণ মানৱৰো জ্ঞাত। তথাপিও তথাপিও কিন্তু প্ৰভু সকলোৱে আপোনাকে কিয় শত্ৰু জ্ঞান কৰে প্ৰভু? দেৱৰীখি, এই কথাহে মই একেবাৰে বুজিব পৰা নাই। দেৱৰীখি, নাৰায়ণ প্ৰভু, আচল উদ্দেশ্যৰ পৰা বহুদূৰ আহিলো আগুৱাই প্ৰভু। আচল উদ্দেশ্য? হয় প্ৰভু। প্ৰকাশ কৰক দেৱৰীখি। শুনক প্ৰভু, কন্যাপুৰৰ ৰজা বান। কন্যাপুৰৰ ৰজা বান তেওঁ শিৱৰ একান্ত পৰম ভক্ত। দেৱৰীখি, তেওঁ শিৱক আৰাধনা কৰি সন্তুষ্ট কৰিব বিচাৰিছে প্ৰভু। পিছে আৰু প্ৰভু অলপতে সন্তুষ্ট হোৱা মহাদেৱে তেওঁক যি বৰ দিব প্ৰভু, সেই কথা ভাবিহে মই নাই প্ৰভু। দেৱৰীখি, আপুনি ভয় কৰিছে? প্ৰভু হে দেৱৰীখি, প্ৰভু আমি আপোনাৰ ভয়ৰ কাৰণে একেবাৰে বুজিব নোৱাৰিম। প্ৰভু তেওঁৰ পিতৃ বলি যাক আপুনি চলনাৰ নাগ পাখেৰে কৰিছিল বন্দী। দেৱৰীখি, বৰ লাভ কৰাৰ পাছত পিতৃ সন্তাক বিচাৰি ত্ৰিভুৱন কৰিব চলাত, আৰু যদি প্ৰভু অৱশেষত আপোনাকে বিষ্ণু বুলি নাৰায়ণ প্ৰভু। হে দেৱৰীখি, প্ৰভু এই সকলোবিলাক সময়ে নিৰ্ধাৰণ কৰিব। হয়তো এখন মহাযুদ্ধৰ আয়োজন হ'ব। মহাযুদ্ধ? হয় দেৱৰীখি, হয়তো এখন মহাযুদ্ধৰ আয়োজন। মহাযুদ্ধ? পিছে প্ৰভু দেৱৰীখি, মই অন্য এটি কথাহে ভাবিছো প্ৰভু। আৰু কি কথা? প্ৰভু দেৱৰীখি, শুনিবলৈ পাইছো বান ৰজাৰ ৰাজ্য বোলে দ্বিতীয় অমৰাৱতীপুৰ। সঁচানে? ঐ প্ৰভু, এনেকেনে অমৰাৱতীপুৰ কাৰণো চাবলৈ ইচ্ছা নাযায় প্ৰভু? অৱশ্যেই যাব। গতিকে ভাবিছো। কি ভাবিছে? এবাৰ পৰিভ্ৰমণ কৰি বান ৰাজ্যৰ দ্বিতীয় অমৰাৱতীপুৰ সবিশেষ জনাম আপোনাকে প্ৰভু নাৰায়ণ। অতি উত্তম নাৰায়ণ। আমি আপোনাৰ পুনৰ আগমনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাম দেৱৰীখি। বাৰু প্ৰভু। দেৱৰীখি, সম্প্ৰতি দাসে পুনশ্চবাৰ জনাই প্ৰণিপাত, আপোনাৰ কৰ্তব্যত আমি হওঁ অগ্ৰসৰ। কল্যাণমস্তু। কৃষ্ণয় বাসু দেবায়
হৃদয় পরমাত্মনে প্রণতু ক্লেশনাশায় গোবিন্দায় নমো নমঃ নমঃ ব্রহ্মণ্য দেবায় গো ব্রহ্মণ্য হিতায় জগধীতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ তোমার শরণ গোবিন্দ এ না জানো একু পাই যিমতে সেৱাটো ৰহিব কৰোণা কৰিতে ঘৰি হে তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো উপায় যিমতে সেৱাত ৰহিব কৰোণা কৰিতে ঘূৰি যোৱাই কৰিতে হৰি যোৱাই কৰিতে ঘূৰি যোৱাই নাৰায়ণ নাৰায়ণ। এবে আমিও যাওঁ আপোন কৰ্তব্যত অগ্ৰসৰ। হরি শিৱ ককালে বাঘৰ চাল দেখি দেখো ককালে বাঘৰ চাল দেখি দেখো দেখি দেখো হিমতে পাই নগয়া কৈলাসী ঘৰ
नागेन्द्रहाराय त्रिलोचनाय भस्मङ्गरागाय महेश्वराय नृत्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय नमः शिवाय नमः বিচিত্র ফলে ফুলে জাতিস্কার এই আমার কৈলাসপুরী জগতর ঈশ্বর আমি দরিদ্র শংকৰে ইয়াতেই পাওঁ মনৰ আনন্দ আদি নিৰঞ্জনৰ ইচ্ছাত সৃষ্টিকৰ ব্ৰহ্মদেৱে কৰিছে সৃজন পালন কর্তা বিষ্ণুদেবে করিছে পালন আর আমি এই সংহার কর্তা আমি এই সংহার কর্তা রুদ্র সংহারিছো কত সৃষ্টি করি রুদ্র এই যে কর্তব্য আমার অন্য হাতে বর দান করি নানাজন ভক্তক আমার হবারে প্রার্থনা আমি করিছি স্বীকার যাও জগতর কল্যাণর হেতু আপন কর্তব্যত আমি হওয়াগ্রহর
মন্ত্ৰী কুম্ভাণ্ড দৈত্যৰাজ আছেনে কুশলে মোৰ যত প্ৰজাগণ কৰে নেকি কোনোজনে বিদ্ৰোহ আচৰণ দৈত্যৰাজ আপোনাৰ সুশাসনত সুখী আজি সকলো প্ৰজা কৰা নাই কোনোজনে বিদ্ৰোহ আচৰণ বেছ সেনাপতি জ্বৰ দৈত্যৰাজ কোনো ব্ৰহী শত্ৰুৱে আক্ৰমিব খোজে নেকি আমাৰ ৰাজ্য দৈত্যৰাজ আপোনাৰ ভয়তে থৰা থৰে কম্পমানে ভাৰতৰে ৰাজন্য মণ্ডলী দুবাহুত আছে আপোনাৰ অপাৰ শক্তি হে দৈত্যৰাজ কোনো ভয় নাই বহি শত্ৰুৰ আক্ৰমণৰ পৰা দৈত্যৰাজ নহে জানো ই আমাৰ বাবে আনন্দৰ কাৰণ নহয় নহয় মন্ত্ৰী দৈত্যৰাজ নহে সেনাপতি দৈত্যৰাজ নহে এইটো আনন্দৰ কাৰণ নহে এইটো সন্তুষ্টিৰ কাৰণ দৈত্যৰাজ ই যে মোৰ বাবে দুখৰ কাৰণ দুখৰ কাৰণ দুখৰ কাৰণ আজি পৰ্যন্ত নাপালো মোৰ যোগ্য প্ৰতিদ্বন্দ্বী দৈত্যৰাজ সমকক্ষ বীৰৰ অভাৱে দগ্ধ আজি হৃদয় মোৰ নাজানো কিবা দৰে পূৰ্ণ হ'ব মোৰ মনৰ কামনা দৈত্যৰাজ মোৰ বিধৰে আপুনি মহাদেৱৰ ওচৰতে পাব ইয়াৰ যোগ্য সমিধান গতিকে যাওক দৈত্যৰাজ আপুনি মহাদেৱক আৰাধনাৰ হেতু ময়ো তাকেই কওঁ দৈত্যৰাজ আপুনি দেৱাদিদেৱ মহাদেৱক সন্তুষ্ট কৰি লোভী লওক মনোমত বৰে আৰু তাৰ পাছতে আপুনি হওক স্বৰ্গ মৰ্ত্য পাতালৰে এক শক্তি ঈশ্বৰ ঈশ্বৰ উত্তম মন্ত্ৰীবৰ দৈত্যৰাজ উত্তম সেনাপতি দৈত্যৰাজ সঁচাকৈয়ে যোগ্য মন্ত্ৰণা দাদা তোমালোক বেছ তোমালোকৰ পৰামৰ্শ মতেই কালিলৈ প্ৰভাততেই যাত্ৰা কৰিম মই দেৱাদিদেৱ শিৱৰ আৰাধনাৰ হেতু গতিকে মোৰ বৰ্তমানে ভালদৰে পালিবা প্ৰজাক কিন্তু এটা কথা মনত ৰাখিবা দৈত্যৰাজ বাহিৰৰ শত্ৰুৰ আক্ৰমণতকৈ ৰাজ্যৰ ভিতৰৰ অশান্তিহে ৰাজভক্তিক দুৰ্বল কৰে তাৰ বাবে আপুনি অলপো চিন্তা নকৰিব দৈত্যৰাজ হয় দৈত্যৰাজ বেছ তোমালোকৰ ওপৰত আছে মোৰ অটল বিশ্বাস বলা নিজ কৰ্তব্যত হও অগ্ৰসৰ দৈত্যৰাজ